উচ্ছেদৰ বিৰোধিতাৰে সৰব বিৰোধী সংখ্যালঘু বেদখলকাৰীৰ উচ্ছেদক লৈ তীব্ৰ ভৎসৰ্ণা বিৰোধীৰ পাইকানত যি উচ্ছেদ হৈছে তাত মুছলমান মানুহ আছে কিন্তু কম পৰিমাণে গাৰো মানুহো আছে আমাৰ ট্ৰাইবেল ৰাভাৰ মানুহ আৰু বড়ো মানুহ আছে কুচ ৰাজবংশী আৰু বাঙালী মানুহো আছে আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো কম দিনৰ ভিতৰত আমি সমগ্ৰ অসমত কোট পিজিআৰ ভিজিআৰ মাটি ওপৰত বিজেপি দলৰ নেতা পালি নেতাই দখল কৰিছে তাৰ এটা ডাটাবেছ তাৰ এটা ৰেকৰ্ড আমি তৈয়াৰ কৰি আমি চৰকাৰক সুধিম যে এই বিজেপি দলৰ পালি নেতাসকলৰ দখল কৰা যে এই পিজিআৰ ভিজিআৰ মাটিবোৰ বেদখল মুক্ত কেতিয়া কৰিব গোৱালপাৰাত AIUDF সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ সংখ্যালঘু বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ পুনৰ এবাৰ শাসকীয় পক্ষক ককৰ্থনা অখিল গগৈৰ উচ্ছেদৰ জৰিয়তে অসমক মানৱতাৰ বধ্যভূমিত পৰিণত কৰা বুলি মন্তব্য কৰি চৰকাৰে উচ্ছেদ কৰা লোকসকল দেশীয় মুছলমান বুলি দাবী অখিলৰ লখিমপুৰৰ সেই মানুহবিলাক গৰিয়া মানুহ হয় অসমৰ খিলঞ্জীয়া গৰিয়া মানুহ হয় মুছলমান কিন্তু অসমৰ খিলঞ্জীয়া গৰিয়া হয় সেইদিনা ধুবুৰীত য'ত মানে উচ্ছেদ কৰিছে তাৰ মানুহবিলাক বেছি অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে বিজেপি চৰকাৰে তেওঁলোকক খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দিছে আমাৰ সাধাৰণ অসমীয়া জাতিৰ মানুহক কৈ আছে জেনেৰেল কাষ্টৰ অসমীয়া মানুহক কৈ আছে যে আমি বাংলাদেশী কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মানৱতাৰ বধ্যভূমি তৈয়াৰ কৰিছে এই বধ্যভূমি বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো ইপিনে অখিল গগৈৰ কথামতে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় নচলে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ কথা শুনাৰ মোৰ অভ্যাস নাই আগতেও তেওঁৰ কথা শুনা নাছিলো আৰু ভৱিষ্যতেও নুশুনো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে বিবেচনাৰ ভিত্তিতহে উচ্ছেদ অভিযান চলাইছে বুলি সংবাদ মাধ্যমৰ সন্মুখত ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ কথামতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট